যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনিয়ে আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওঁহক আজিৰ বাতৰি। কাটাৰহেৰা আঞ্চলিক ফুটবল টুৰ্ণামেণ্ট 2024 চূড়ান্ত খেলৰ সফলভাৱে সামৰি। নিউজৰ ৰিপৰ্ট। কাটাৰীহাৰা আঞ্চলিক ফুটবল টুৰ্ণামেণ্ট 2024 চূড়ান্ত খেলৰ সামৰণি পৰে এক উদুলি-মুদুলি পৰিৱেশত। 4-0 গ'লৰ ব্যৱধানত জলেশ্বৰ FC দলক পৰাস্ত কৰি ৰাজু বীজ ভাণ্ডাৰ FC দলে জয়লাভ কৰে। কাটাৰীহাৰা যুৱ সংঘৰ উদ্যোগত আয়োজিত চূড়ান্ত খেলখনৰ শুভ উদ্বোধন কৰে নৱগঠিত জলেশ্বৰ সমষ্টিৰ বিশিষ্ট সমাজসেৱক আক্তাৰ হুছেইনে। অনুষ্ঠানত জলেশ্বৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক চাহাবুদ্দিন আহমেদ, আমবাৰী জিলা পৰিষদৰ প্ৰাক্তন সদস্য বদিৰুদ্দিন মোল্লা, যুৱ নেতা আজিজুৰ ৰহমান আৰু যুৱ নেতা নুৰুল ইছলামকে মুখ্য কৰি স্থানীয় বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। চূড়ান্ত খেলখন উপভোগ কৰিবলৈ জলেশ্বৰৰ বিভিন্ন অঞ্চলৰ হাজাৰ ফুটবল প্ৰেমী দৰ্শক উপস্থিত থকা পৰিলক্ষিত হয়। আজি আমাৰ কাটাৰীহাৰা আঞ্চলিক ফুটবল লীগৰ চূড়ান্ত পৰ্যায়ৰ খেল আজি শান্তিপূৰ্ণভাৱে সমাপন হ'ল। খেল হ'ল আমাৰ জলেশ্বৰৰ টিম আৰু কাটাৰীহাৰাৰ টিম। দুটা টিমে আমাৰ লোকাল টিম, কিন্তু লোকাল টিম হ'লেও এইটো খেল বহুত উচ্চ পৰ্যায়ৰ খেল হ'ল। আমাৰ জিলা পৰ্যায়তকৈ ওপৰত গৈ ৰাজ্যিক পৰ্যায়ত বা ISLৰ নিচিনা এটা খেলৰ এটা আয়োজন হ'ল আৰু পূৰ্ণ প্ৰতিযোগিতামূলক হ'ল। যদিও 4-0 গ'লত ফলাফল নিৰ্ণয় হ'ল, তথাপি দুয়োটা দলে ভাল খেলিছে। বিশেষকৈ কাটাৰীহাৰা দলে খুব টেকটিকেলি খেলিছে, যাৰ কাৰণে এওঁলোকে জয়ী হ'বলৈ সক্ষম হ'ল। কিন্তু আজি আমি এটা কথা মেছেজ দিব বিচাৰিছোঁ সমাজত, যে আমাৰ জলেশ্বৰ সমষ্টি বিভিন্ন জেগাত ফুটবলে হওক, ক্ৰিকেটে হওক বা হাডুডু খেলেই হওক, কিছুদিনৰ পৰা বিৰাট জনপ্ৰিয়তা লাভ কৰিছে। আমাৰ যুৱ সমাজৰ মাজত খেলৰ প্ৰতি আগ্ৰহ বাঢ়িছে। আমাৰ সমাজত এইটো এটা ভাল এটা শুভ বাৰ্তা কঢ়িয়াই আনিছে যে আমাৰ ল'ৰা ছোৱালীখিনি আজিকালি খেল ধেমালিত ব্যস্ত হৈছে। সামাজিক বিভিন্ন যিখিনি বেয়া অভ্যাস আছিলে, বিশেষকৈ যুৱ উশৃংখলতা অলপ কমি আছে। কমি গৈ আমাৰ সমাজখন, যুৱ সমাজে এটা ভাল দিশত লৈ গৈ আছে। আমি আশা কৰিছোঁ আমাৰ এই যুৱ শক্তি আমাৰ এইখন জলেশ্বৰ সমষ্টি গঢ়াত সহায় কৰিব, আৰু আমিও এখেতসকলৰ কাৰণে যিখিনি কৰিব লগা আছে সেইখিনি আমি কৰিম। বিশেষকৈ আমি এটা ফুটবল একাডেমি খোলাৰ কাৰণে আমি এটা চেষ্টা কৰিম।
আমাৰ লগত এক্সেপ্টেড চাহাবুদ্দিন ভাইজানো আছে, এখেতকো মই কৈছোঁ এটা ফুটবল একাডেমি হওক বা ক্ৰিকেট একাডেমিকেই হওক, এনেকুৱা এটা একাডেমি খুলি আমাৰ লোকেল ল'ৰা ছোৱালীখিনি একাডেমিক কোচ ভাল কোচ বাহিৰৰ পৰা আনি আমি ভালকৈ যদি কোচিং কৰিব পাৰোঁ, তেতিয়া আমাৰ ইয়াৰ পৰা এনেকুৱা পৰ্যায়ৰ ভাল খেলুৱৈৰ সৃষ্টি কৰিব পাৰিম। এইটোৱে আমাৰ ভৱিষ্যতৰ কাৰণে আমাৰ এটা প্লান এটা আমি বনাই থৈছোঁ। আপোনালোকক মই বিশেষ নকওঁ, এইখিনিকে মই ধন্যবাদ জনাইছোঁ। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।